হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল জ্ঞান প্ৰকাশ আছাম। বহুতে সুধি থাকে যে তেজপুৰ ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চ কেতিয়া হ'ব, কেতিয়া এপ্লাই হ'ব, কেতিয়া এক্সাম হ'ব। চ' আজি ইয়াতে আপোনালোকৰ টেনশ্যন নাই। তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা অফিচিয়েলি নটিফিকেশ্যনছ পাব্লিছ কৰিছে। একাডেমিক তেওঁলোকৰ যিটো কেলেণ্ডাৰ আছে 2026-27 অ'কে। এই ভিডিঅ'টিত এপ্লাই ডেট, এক্সামিনেশ্যন ডেট গোটেইখিনি ডিটেইলছ ইয়াতে জানিব পাৰিব। তাৰ আগতে যিহেতু আপুনি তেজপুৰ ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপাৰেশ্যনছ কৰি আছে, চ' সেই গতিকে আপুনি এই বুকখন লৈয়ে ল'ব। কাৰণ তেজপুৰ ইউনিভাৰ্চিটিৰ কোনো মেটেৰিয়েলছ আপুনি নাপায়, একো নাপায়। আৰু এইটো বনোৱা হৈছে বহুত ইম্পৰ্টেণ্ট। লাষ্ট ইয়াৰ ইমান হেল্প কৰিছিলে। তো কমেণ্টছ বা স্ক্ৰীনশ্বট থাকিলে আপোনালোকক দেখুৱাই দিলোঁহেঁতেন। এতিয়ালৈকে নাই সেইবোৰ। তো তথাপি ইউটিউবত মানে সেইবোৰ পাব পাৰে। চ' যিকি নহওক মই সিমান ইয়াৰ বিষয়ত নকওঁ। জাষ্ট কণ্টেণ্টখিনি চাব আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। তাতে যদি ভাল লাগে আপুনি পে'মেণ্ট কৰি কেনে লগে লগে ল'ব পাৰে, আৰু নহ'লে ডাইৰেক্টলি থ্ৰু হোৱাটছআপৰ জৰিয়তে আপুনি ল'ব পাৰে। ঠিক আছে, তো কণ্টেণ্ট চাই কেনে ল'ব। অ'কে, আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ চিলেবাছ আছে, সেই চিলেবাছ গোটেইখিনি কভাৰ কৰা এই বুকখনত হৈছে। তো এতিয়া আহোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো নটিফিকেশ্যন চলাইছে। তো এইটো হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইটৰ ভিতৰতো যিটো ৰেজিষ্ট্ৰেশ্যনত যিখিনি অনলাইন এপ্লাই হয়, মানে তেজপুৰ ইউনিভাৰ্চিটি TUEE আণ্ডাৰত। চ' এই ৱেবছাইটটোতে হয়। তো ইয়াতে আপোনাৰ কেনেকৈ ৰেজিষ্ট্ৰেশ্যনছ কৰিব লাগে, এপ্লাই কেনেকৈ কৰিব লাগে, মই নেক্সট ভিডিঅ'টোত আনি দিম। অ'কে, তো তাৰ আগতে ইয়াতে আপোনালোকে চাব পাৰে নটিফিকেশ্যন TUEE এনাউন্স ন'টিছ। অ'কে, ইয়াতে যদি দেখোঁ তেতিয়াহ'লে ন'টিছখন পাই যাব। ইয়াতে চাব পাৰে গোটেই ডিটেইলছখিনি আছে 2026-27 এণ্ড ইয়াতে আমাৰ BTech হওক বা কিবা BA ছ'চিয়'লজি। চ' ইয়াতে আমাৰ যিটো পইণ্ট আছে ইয়াতে BEd বুলি লিখা আছে। অ'কে, ইয়াতে চাব পাৰে BEd আৰু BA TUEE আণ্ডাৰ 2026 ইয়াতে হ'ব। তাৰ উপৰিতো ইয়াতে MAতো হ'ব। অ'কে, MCA LLA MA। অ'কে, MAৰ বহুতকেইটা ছাবজেক্টো আছে, ইয়াতে দিব পাৰিব। চ' এইকেইটা ছাবজেক্টত আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। কেতিয়াৰ পৰা কৰিব পাৰিব, ইয়াতে ইম্পৰ্টেণ্ট ডেটটো দিছে অপেনিং এডমিশ্যন পৰ্টেল ৰেজিষ্ট্ৰেশ্যনছ ফৰ TUE 17/3/2026। 17 তাৰিখৰ পৰা আৰম্ভ হৈ যাব, মানে হৈ গৈছে। আৰু লাষ্ট ডেটটো হ'ব 30 তাৰিখ, মানে আপোনাৰ নেক্সট মান্থৰ 30লৈকে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। বহুত দিন দিছে, প্ৰায় 1.5 মাহ। অ'কে, আৰু ডেট অফ হৈছে TUE এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনছ। চ' এণ্ট্ৰেঞ্চ যিটো হ'ব সেইটো ফাৰ্ষ্ট উইক অফ জুন 2026। অ'কে, জুন মাহৰ 26 তাৰিখে আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো BEd এণ্ট্ৰেঞ্চ এক্সাম মানে সেইটো ইয়াতে হ'ব। ঠিক আছে, চ' এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। কাৰণ তেজপুৰ ইউনিভাৰ্চিটিত পাব কিন্তু অকণমান হাৰ্ড হয়, যিহেতু ছিট বহুত কম আৰু পইচাও মানে বহুত কম এডমিশ্যনৰ। চ' সেই গতিকে ইয়াতে কম্পিটিশ্যন হয়, কিন্তু ভালকৈ পঢ়িলে একো প্ৰব্লেম নহয়। লাষ্ট ইয়াৰটো বহুত মানে কোৱালিফাই কৰিলে, তাৰপিছত যে জনালাইছে ছাৰে মই কোৱালিফাই কৰিলোঁ মানে হেন তেন কিবা। তো এতিয়াৰ পৰা প্ৰিপাৰেশ্যন যদি ভালকৈ কৰে হৈ যাব। অ'কে, যদিও আপুনি যদি লাষ্ট ছেমিষ্টাৰত আছে বা আপোনাৰ যদিও কিবা স্কুলত সোমাই আছে, তথাপি আপুনি ভালকৈ পঢ়ি দিয়ক, আপোনাৰ হৈ যাব। ঠিক আছে, তো এইখিনি আছিলে। আৰু নেক্সট ভিডিঅ'টোত মই যদি এপ্লাই কৰিব লাগে কেনেকৈ কৰিব লাগে, যদি আপোনালোকৰ ভিডিঅ' লাগে তেতিয়াহ'লে মই বনাই দিম।